নমস্কাৰ সমৰ্স ট্ৰেভেলৰ আৰু এটা নতুন ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমাৰ যাত্ৰা তাজমহল আৰু আগ্ৰা ফৰ্টলৈ, যি অৱস্থিত আছে উত্তৰ প্ৰদেশৰ আগ্ৰা চহৰ। তেন্তে আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তাজমহল হৈছে প্ৰেম আৰু স্থাপত্যৰ এক অদ্ভুত নিৰ্মাণ। যেতিয়া মুমতাজ মেহেলৰ 14 নং সন্তানটি জন্ম দিয়াৰ সময়ত মৃত্যু হয়, তেতিয়া শোকত ভাগি পৰা শ্বাহজাহানে মুমতাজ মেহেলৰ স্মৃতিত 17শ শতিকাত এই বগা মাৰ্বলৰ সমাধি ক্ষেত্ৰখনৰ চিৰন্তন প্ৰেমৰ প্ৰতীক হিচাপে নিৰ্মাণ কৰাৰ প্ৰতিজ্ঞা কৰিছিল। তাজমহলৰ নিৰ্মাণৰ বাবে 20 বছৰতকৈ অধিক সময় লাগিছিল আৰু ইয়াৰ বাবে ভাৰত, পাৰ্চিয়া, অটোমেন এম্পায়াৰ আৰু ইউৰোপৰ 20,000 শিল্পীৰ আৰু কাৰিকৰৰ প্ৰচেষ্টাত এইবিধ অদ্ভুত স্মাৰক নিৰ্মিত হৈছিল। অসমৰ পৰা তাজমহলৰ বাবে আপুনি প্ৰথমে আগ্ৰা ফৰ্ট ষ্টেচন আহিব লাগিব, গুৱাহাটীৰ ৰেলৱে ষ্টেচনৰ পৰা। আৰু আগ্ৰা ফৰ্ট ষ্টেচনৰ পৰা তাজমহলৰ দূৰত্ব প্ৰায় 3.5 কিলোমিটাৰ। এবাৰ তাজমহল আহি পাই আপুনি 50 টকা দি টিকেট ক্ৰয় কৰি তাজমহলত প্ৰৱেশ কৰিব লাগিব। আৰু এটা কথা এইখিনিতে জনাই থওঁ যে তাজমহল সপ্তাহৰ প্ৰতিটো শুকুৰবাৰে বন্ধ থাকে। এবাৰ তাজমহলৰ চৌহদত প্ৰৱেশ কৰাৰ পিছত আপুনি দেখিবলৈ পাব যে তাজমহল 4 ভাগ বা 4 ভাগৰ মাজত অৱস্থিত, যাক পথ আৰু পানীৰ ধাৰাৰে ডিভাইড কৰা হৈছে। আপুনি যেতিয়া তাজমহলৰ ওচৰলৈ আগবাঢ়ি যাব তেতিয়া তাজমহলৰ বিশালতা আৰু সুন্দৰতা অধিক বাঢ়ি যাব। তাজমহলৰ লগতে থকা বাগিচাত অলপ সময় ঘূৰা ফুৰা কৰি আপুনি তাজমহলৰ ভিতৰৰ অংশলৈ যাব পাৰে, যাক মৌচুলিয়াম বুলি কোৱা হয়। ইয়াতে মুমতাজ মেহেল আৰু শ্বাহজাহানৰ সমাধি আছে, যাক সুন্দৰভাৱে সজাই ৰখা হৈছে। কিন্তু বাস্তৱিক কবৰসমূহ তলত থকা এটা কোঠাতহে আছে, যিটো ইছলামী পৰম্পৰাৰ অনুসৰণত নিৰ্মাণ কৰা হৈছে। তাজমহলক সম্পূৰ্ণৰূপে হোৱাইট মাৰ্বলেৰে নিৰ্মাণ কৰা হৈছে আৰু মূল্যৱান পাথৰে ডিজাইন কৰা হৈছে। তাজমহলক এটা প্লেটফৰ্মৰ ওপৰত নিৰ্মাণ কৰা হৈছে আৰু ইয়াৰ 4টা কোণত 4টা মিনাৰ থিয় হৈ আছে। তাজমহল কেৱল এটা মনিউমেণ্ট নহয়, ই এক প্ৰেম আৰু অদ্ভুত আৰ্কিটেকচাৰেল বা স্থাপত্যৰ প্ৰতীক। তাজমহল অকল ভাৰতীয়সকলৰ বাবেই নহয়, পৃথিৱীৰ প্ৰতিজন লোকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু, যি প্ৰেমক বিশ্বাস কৰে আৰু ইয়াক ঈশ্বৰৰ আন এটা ৰূপ বুলি ভাবে। তাজমহলত সময় পাৰ কৰাৰ পিছত আপুনি তাজমহলৰ পৰা প্ৰায় 4.5 কিলোমিটাৰ দূৰত্বত থকা সম্ৰাট আকবৰৰ দ্বাৰা 1565 চনত নিৰ্মিত আগ্ৰা ফৰ্টলৈ যাব পাৰে, যাক ৰেড ফৰ্ট অফ আগ্ৰা বুলিও জনা যায়। আগ্ৰা ফৰ্ট 1638 চনলৈকে মোগল বংশৰ সম্ৰাটসকলৰ মূল বাসস্থান আছিল। আগ্ৰা ফৰ্টৰ ভিতৰত বহুতো ঠাই আছে যি আপুনি চাব পাৰে, কিন্তু সকলোতকৈ আকৰ্ষণীয় স্থল হ'ল আগ্ৰা ফৰ্টৰ ভিতৰত থকা এক ধৰণৰ টাৱাৰ, যাক মুছলমান বুৰ্জ বুলি জনা যায়। এই টাৱাৰটোৰ পৰা তাজমহলৰ এক মনোমোহা দৃশ্য দেখিবলৈ পোৱা যায়। মুমতাজ মেহেলৰ মৃত্যুৰ পাছত সম্ৰাট শ্বাহজাহানক তেওঁৰ পুত্ৰ ঔৰংজেবে ইয়াতে বন্দী কৰি ৰাখিছিল আৰু ইয়াৰ পৰাই শ্বাহজাহানে শেষৰ দিনবোৰ তাজমহললৈ চাই পাৰ কৰিছিল, তেওঁৰ মৰমৰ পত্নীলৈ মনত পেলাই। এই তাজমহল আৰু আগ্ৰা ফৰ্টৰ যাত্ৰাত মোৰ সৈতে এক হৈ থকাৰ বাবে আপোনাক ধন্যবাদ। যদি আপুনি ভিডিঅ'টো চাই ভাল পালে তেন্তে অনুগ্ৰহ কৰি লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।